যোৰহাটৰ এটা নিচামুক্তি কেন্দ্ৰত নিশা উত্তপ্ত পৰিস্থিতি। দুটা পক্ষৰ মাজৰ সংঘৰ্ষত বেয়াকৈ আঘাতপ্ৰাপ্ত ৩জন ব্যক্তি। কেন্দ্ৰৰ মালিকসহ গ্ৰেপ্তাৰ ৩জন। যোৰহাট তৰাজান হনুমান মন্দিৰ পথৰ সমীপত থকা এটা নিচামুক্তি কেন্দ্ৰত দুয়োটা পক্ষৰ মাজত সংঘটিত হয় এক সংঘৰ্ষ। উক্ত সংঘৰ্ষত স্থানীয় ৩জন যুৱক বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। ইফালে এই ঘটনাক লৈ দুই পক্ষৰ মাজত অভিযোগ প্ৰতি অভিযোগৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ পৰে। স্থানীয় ৰাইজৰ অভিযোগ, নিজামুক্তি কেন্দ্ৰৰ নামত দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্যকলাপ চলি আহিছে উক্ত কেন্দ্ৰটোত। এটা ক্লাবৰ দৰে কেন্দ্ৰটোত হুলস্থুল হৈ থাকে বুলিও অভিযোগ কৰিছে স্থানীয় ৰাইজে। বিগত নিশা একেই পৰিৱেশ হোৱাত স্থানীয় যুৱকসকলে প্ৰতিবাদ কৰে আৰু দুয়োটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। এই সংঘৰ্ষত স্থানীয় ৩জন যুৱক বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। নিচামুক্তি কেন্দ্ৰটোত ৰোগী আছে প্ৰায় ৩০জন, কিন্তু অন্য বহুকেইজন যুৱক ইয়াত থাকে বুলিও মন্তব্য কৰিছে স্থানীয় ৰাইজে। নিচামুক্তি কেন্দ্ৰত থাকিবলগীয়া সুৰক্ষা পাছৰে কথা, ইয়াত একেটা ঘৰতে থাকে অন্য পৰিয়াল, মহিলা আদিও। আনহাতে এই কেন্দ্ৰটোৰ কৰ্মচাৰী যুৱকসকলে কয় যে তেওঁলোকৰ এটা কুকুৰ হেৰুৱাক লৈ এই ঘটনাৰ সূত্ৰপাত হৈছিল। স্থানীয় ৰাইজে শীঘ্ৰে কেন্দ্ৰটো বন্ধ কৰাৰ দাবী জনাইছে। ইয়াত বয়ফ্ৰেণ্ড বিলাক থাকে, গাৰ্লফ্ৰেণ্ড বিলাকে ৰাখে, চহী কৰিলে খবৰ ল'বলৈ আহে। কিন্তু ইয়াত ভাড়াঘৰ মানুহ আছে, ইয়াত তলত ভাড়াঘৰ মানুহ আছে। কালি কাজিয়াখন কুকুৰ এটা আগত নি লুকুৱাই থলে, মানে কাজিয়া লাগিবলৈ। আৰু কালি কুকুৰটো মানে আকৌ মানে লুকুৱাই, তাক খঙিয়াল মানুহ হয় নাই, তাক লগাই পিনি এতিয়া এয়া গাৰ্জেন হয়, এইবোৰ চব গাৰ্জেন। কুকুৰটো এই ল'ৰাটোৱে নিছিল, যিটো ল'ৰা এতিয়া মানে কাজিয়া লাগিলে ভাল হৈ গ'ল। দুখ ইয়ালৈ আহি পাইছে, ছাৰ ইয়ালৈ আহি পাইছে। ইহঁতে ইয়াত বাচিবলৈ যে আপোনাক যদি মই হাত দিওঁ, মোক আপুনি হাত দিবই, নিজক বাচিবলৈ কৰিবই লাগিব। ইয়াত আপোনালোকে কেনেকে সোমাই আহিছে আমাৰ ইয়াত প্ৰায় আপোনাৰ পেচেণ্ট আছে 30জন, বাহিৰৰ ল'ৰা আছো 22টা। বাহিৰৰ ল'ৰা কেলে থাকে? বাহিৰৰ ল'ৰা আপোনাৰ ষ্টাফৰ ল'ৰা থাকে, যি ছমাহৰ পাছত ডিছচাৰ্জ হৈ যায়। টোটেল 30টা ল'ৰা আছে পেচেণ্ট। বাকী আমাৰ চব ষ্টাফৰ ল'ৰা। মানে টোটেল কিমান? টোটেল আপোনাৰ আছে 50টালে 2-3টা কম। ষ্টাফত আপোনালোকৰ 20জন মান থাকে নেকি? 20জন মান থাকে। হয়। আপোনালোকৰ ইয়াত ডাক্তৰ আহে নাই? ডাক্তৰ আহে। কুকুৰটো মানে ই মৰম কৰিছিলে, ল'ৰাটো ইঞ্জিনিয়াৰ হয়, সি এনে দেখিবলৈ মৰম কৰিলে। ক'ত? এই ৰাস্তাতে গৈ পেলাই ল'ৰাটোক খুব মাৰিছে। ল'ৰাটোৱে কৈছে যিটো ল'ৰাই কুকুৰটো মৰম কৰিছিলে, সেই ল'ৰাটোক খুব মাৰিছে ইহঁতি গৈ পেলাই। সিহঁতি এনেকুৱা মাৰিছে ল'ৰাটোক মাৰি থকা চিঞৰ বাখৰ কাৰণে আমাৰ এই দোকানী ল'ৰা আছিলে ভতিজাহঁত, সেই দৌৰ মাৰি আহিলে কেলে মাৰিছে বোলে। তাৰপিছত দুখ পালে নি ল'ৰাটোৱে? এটা হাতখন ভাগিছে, ল'ৰাটো হাত ভাগিছে আৰু ৰডেৰে মাৰি মোৰ ভতিজাটোক এইটো কাণ ফালিছে, এই দুটা ভৰি ভাগিছে। ইহঁতি মাৰিছে? সিহঁতি মাৰিছে। ল'ৰাবিলাকে কেইটা ল'ৰাক মাৰিলে সিহঁতি? 3টা। এটা ল'ৰা মোৰ ভতিজাই হয়, তাৰ মূৰটো ফালিছে। আৰু আপোনাৰ আৰু 2টা ল'ৰা মানে আৰু এটা আছিলে, এই লগৰ ল'ৰাটা আহিছিলে, তাকো মাৰিছে। আপোনাৰ 4টা সিহঁতি বৰ বেয়াকৈ মাৰিছে। মানে কুকুৰটো মৰম কৰাৰ কাৰণে ইহঁতি গৈ পেলাই মাৰিলে বুলি কৈছে। কুকুৰটো চোৱা এইটো এটা ইঞ্জিনিয়াৰ, আমাৰ গাঁৱৰ ল'ৰাটো ইমান। কিমান ল'ৰা থাকে? ইয়াত বহুত বেয়া অভিযোগ। মানে ৰিহেব চেণ্টাৰ নহয়, এইটো মদ ভাঙৰ আড্ডাই নহয় আপোনাৰ, আৰু বেয়া পৰিৱেশে ইয়াত চলি আছে। 24 আৱাৰ্ছ আপুনি পাব ইয়াত। কি আহে ইয়ালৈ? এই আপোনাৰ কোনোবাখনে ছোৱালী পাব, আপোনাৰ গাড়ীবিলাক ৰাতি 11টা 12টা বজাত কোনো ইয়াত নাই, ছোৱালী আহি থাকে। আৰু এইবোৰ ৰিহেব চেণ্টাৰ গুচি পেলাই মানে এইটো জঘন্য কাণ্ড হয়, বেয়া দৃশ্য চলি আছে ইয়াত। জঘন্য কাণ্ড। ছোৱালীও আহে আপোনাৰ ইয়াত মানুহ আছে, এজেণ্ট আছে ইয়াত আনি দিয়ে। আৰু সিহঁতে কি ৰাতি হাল্লা কৰে? ৰাতি মানে আমি ইমান এই ল'ৰাবোৰ ইমান ভদ্ৰ ল'ৰা। একদম সঁচাই কৈছো, কুকুৰটো চব এদিন গায়ব হৈছিলে। কুকুৰ কাৰ? ইয়াৰ নাই, আমাৰ চেণ্টাৰ কুকুৰ, দামী কুকুৰ হয়। এদিন গায়ব হৈছিলে। তাৰ পৰহি আমি এই জনক কথা পাতি থাকোঁতে ল'ৰাটাক দেখিলে মৰম কৰিছে দেই। ল'ৰাটো বেয়া বুলি নকওঁ, যোনটো ল'ৰাই মৰম কৰিছে, আমি নাজানো চুৰ হয় নেকি, ল'ৰাটো জাষ্ট মৰম কৰিছে কুকুৰটো। আৰু ল'ৰাই ক'লে এটি এইটো ক'ৰবাত লৈ যোৱা নেকি? আমি কালি কোৱা নাছিলোঁ। ইয়াত সি গৰমত ক'লে মই কি চুৰ নেকি, আমুক নেকি? আৰে কুকুৰ ৰাস্তাৰ পৰা চুৰি হৈছে। সেইটো কাৰণে মই আপোনাক ক'লোঁ দেই। আপুনি মোক কুকুৰ মৰম কৰিলে, মই আপোনাক সুধিম দাদা কুকুৰটো আপোনাৰ হেৰি নেকি, ক'ৰবাত লৈ যায় নেকি, এনেকৈ সুধিম। চিম্পুল কথা হয়। তাৰপিছত মিলামিলি কৰিলোঁ, খতম, কেছ খতম, গুচি গ'ল। এনে দম দিয়া দি হ'ল দেই, একদম তৰ্কাতৰ্কি লাগিলোঁ, দম দিয়া দি হ'ল। ইয়াৰ পিছত আকৌ 9:30 বজাত আপুনি আকৌ এটেক কৰিব কি দৰকাৰ? আহি গ'ল। ল'ৰাটোলে কিমান ল'ৰা লৈ আহিলে? আপোনাৰ 30জনৰ ওপৰত ইয়াত আহি গ'ল।
আমি ভয় খাই গৈছো গোটেই পেশেন্ট 30-40 পেশেন্ট আহি আছে আমাৰ কেপাসিটি হয় 30 আমি পেশেন্ট আছে 27 আৰু বাহিৰৰ ল'ৰা আছে 18-19 জন বাকি হতি ল'ৰা আহি গলে টেক কৰিবলৈ হা ল'ৰা এক সোমাই গ'ল আমি এইবিলাক দৰ্জা যে ভাঙা দৰ্জা তো আপুনি তলৰটো দেখিছে এনেকুৱা নহয় গোটেই ফুলেদি সজাই থোৱা আছিল ভাঙি দিলে তাত বৰ্ড আছিল আমাৰ বৰ্ড ভাঙিছে এখন ভাঙিছে তাৰপৰা ৰাতি পুলিচ নাহিলে আমি কৈছো দাদা আমাক পুলিচ ঘটনাৰ মেইন নামত ফোন কৰিছো আৰু পুলিচ প্ৰটেকশ্যন লাগে 30 পেশেন্ট আমাৰ আণ্ডাৰত আছে তেওঁলোকে আহি পেলাই আমাৰ জয়ন্ত দাসৰ এৰেষ্ট কৰি লৈ গৈছে আৰু লগত ষ্টাফৰ ল'ৰা পুলিচে হয় এটা সিহঁতি যে কৈছে সিহঁতৰ ল'ৰাও মেডিকেল ভৰ্তি হ'ল ঘৰত তেখেতৰ কেতিয়াও 3টা হয় আপোনাৰ ঘৰত হামলা দিব আহিছে এটেক কৰিব আহিছে এতিয়া আমাৰ পেশেন্টখিনি গাৰ্জেনে আমাক চিকিউৰিটি দিছে এতিয়া হেণ্ডক আমি বচাবলৈ আমাক যদি কোনো মাৰিবহে আমি আগত ওলাই দিম তোমালোকৰ ল'ৰা ইনজয় হৈছে নেকি আমাৰ ইনজৰ্ড হৈছে লগত আমিও ডিফেন্স কৰিছোঁ সিহঁতৰ ল'ৰা 3জন মানে দুখ পাইছে বুলি কৈছে হয় হয় ব্যুৰো ৰিপৰ্ট NJ Media আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ